হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল কেইবাটাও ডাঙৰ খবৰ এইকেইটা নিয়ম জানিবই লাগিব এইকেইটা নিয়ম যদি ছাত্ৰ ছাত্ৰীসকলে নাজানে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা হলত পৰিব লাগিব মহা বিপদত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ কি নিয়ম মানি তোমালোকে 2025 বৰ্ষৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষা দিব লাগিব এই নিয়মকেইটা জানি লোৱা বহুতো ছাত্ৰ ছাত্ৰীয়ে এই নিয়মকেইটা নাজানে যাৰ ফলত পৰীক্ষা হলত মহা বিপদত পৰে গতিকে তোমালোকে এই নিয়মকেইটা পৰীক্ষা দিয়াৰ আগত জানি লোৱা প্ৰথম নিয়মটো হ'ল তোমালোকে পৰীক্ষা হলত যদি কাৰোবাৰ পৰা চাই লিখিম বুলি ভাবিছা বা মই লগৰজনৰ পৰা চাই লিখিম বা মই নকল কৰিম বা মই টুকা কৰিম এনেকৈ যদি তোমালোকে ভাবি আছা তেনেহ'লে সেই চিন্তাবোৰ মূৰৰ পৰা এতিয়াই উলিয়াই দিয়া কিয়নো তোমালোকে পৰীক্ষা হলত নকল কৰিব নোৱাৰা বা বেলেগৰ চাই লিখিব নোৱাৰা যদিহে তোমালোকে বেলেগৰ পৰা চাই লিখা তেনেহ'লে তোমালোকক এক্সফেল কৰাই দিব অৰ্থাৎ ফেইল কৰাই দিব 3 বছৰৰ বাবে তুমি পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা বা পৰীক্ষাত পাছ কৰিব নোৱাৰা তোমাক ফেইল কৰাই দিব গতিকে তুমি 3 বছৰ ৰ'ব লাগিব গতিকে এইবোৰ কাম একেবাৰে নকৰিবা যদিহে তুমি ভাবি আছা যে মই ইংলিছ বিষয়টো পঢ়া নাই মই অসমীয়া বিষয়টো পঢ়া নাই মই নকল কৰিম মই টুকা কৰিম এনেকৈ যদি তুমি ভাবি আছা এইবোৰ বেয়া চিন্তা কৰি আছা গতিকে বেয়া চিন্তাবোৰ আজিৰেই তুমি মাথাৰ পৰা উলিয়াই দিয়া আৰু আজিৰ পৰা কিতাপখনৰ ওচৰত বঢ়া আৰু কিতাপখন ভালদৰে পঢ়া তেতিয়াহে এটা তুমি ভাল মাৰ্কছ পাব পাৰিবা বা এটা ভাল ৰিজাল্ট কৰিব পাৰিবা বহুতো ছাত্ৰ ছাত্ৰী এটা নকল লিখাত বা এইবোৰ চিন্তা কৰি আছে যাৰ ফলত সেই হ'ল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হ'ব গতিকে তুমি নকল নিলিখি তুমি এই সময়খিনি কিতাপখনত অকণমান ধ্যান দিয়া কিতাপখন ভালদৰে মনোযোগেৰে পঢ়া তেতিয়াহে তুমি পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা যদিহে তুমি পৰীক্ষাত নকল কৰিম বা টুকা কৰিম বুলি ভাবি সেইবোৰ চিন্তা কৰি থকা তেনেহ'লে তোমাৰ সময়বোৰ লষ্ট হ'ব গতিকে এইবোৰ ভুল কাম একেবাৰে নকৰিবা তোমালোকে পৰীক্ষাত নকল কৰিব নোৱাৰা যদিহে নকল কৰা তোমালোকক এক্সফেল কৰাই দিব কিয়নো আজিকালি বহুত ষ্ট্ৰিক হ'ল তোমালোকৰ পৰীক্ষা হলত লাগি থাকিব CCTV কেমেৰা তোমালোকে পৰীক্ষাত নকল কৰিলেও টিচাৰজনে ধৰিব নোৱাৰিলেও সেই CCTV কেমেৰাত কিন্তু উঠি থাকিব যে তুমি নকল কৰিছা গতিকে CCTV কেমেৰা তুমি ধৰাত পৰিবা গতিকে এইবোৰ ভুল কাম নকৰিবা তোমালোকৰ পৰীক্ষা হলত লাগি থাকিব CCTV কেমেৰাৰ দ্বাৰা তুমি নকল কৰিছা বুলি গম পাব যাৰ ফলত তুমি নকল কৰিলে এক্সফেল হ'বা গতিকে এইবোৰ ভুল কাম নকৰিবা সাৱধান হোৱা তোমালোকৰ পৰীক্ষাত CCTV কেমেৰা লাগি থাকিব আৰু নকল কৰিলে তুমি 3 বছৰৰ বাবে পৰীক্ষা দিব নোৱাৰা আৰু এক্সফেল হ'বা গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া তোমাৰ যিজন ছাত্ৰ ছাত্ৰীয়ে লগৰবোৰে যদি কোনোবাই ভাবি আছে যে মই পৰীক্ষাত নকল কৰিম তোমাক যদি কৈছে গতিকে তুমি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সেই ছাত্ৰজনেও জানিব পাৰে যে পৰীক্ষা হলত এইবাৰ CCTV কেমেৰা লাগি থাকিব আৰু পৰীক্ষাত নকল কৰিলে 3 বছৰৰ বাবে এক্সফেল কৰাই দিব গতিকে নকল নকৰিবা পৰীক্ষা হলত আৰু সাৱধান থাকিবা তুমি নকল নকৰিলেও তোমাৰ লগৰজনে যদি নকল কৰে তোমাৰ ওচৰত হয়তো সেই নকল বা টুকাটো পেলাই থ'ব গতিকে তুমি পৰীক্ষা হলত এইকেইটা সাৱধানতা ৰাখিব লাগিব গতিকে এইবোৰ ভুল কাম নকৰিবা এতিয়া মাত্ৰ 25 দিন আছে পৰীক্ষালৈ এই 25 দিনত তুমি কিতাপখন ভালদৰে মনোযোগেৰে পঢ়ি যোৱা আৰু ভালদৰে ৰিভিজন কৰা তুমি এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু তোমাৰ এটা ভাল ৰিজাল্ট হ'ব গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিয়া তুমি মনত ৰাখিবা পৰীক্ষাত নকল নকৰিবা নকল কৰিলে তুমি 3 বছৰৰ বাবে এক্সফেল হ'বা এইটো কথা মই বাৰে বাৰে কৈ আছোঁ গতিকে তোমাৰ এডমিট কাৰ্ডৰ পিছফালে লিখা আছে তুমি যদি চোৱা নাই সেই নিয়মখিনি চাই লোৱা গতিকে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা তুমি এটা কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো সেই তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ